সন্তানহীন এগৰাকী 16 বছৰীয়া যুৱতীগৰাকী মানসিক ৰোগী। বৰপেটা জিলাৰ মন্দিয়া সমষ্টিৰ অন্তৰ্গত তেধাৰ গাঁৱৰ বাসিন্দা আকাশ আলীৰ 16 বছৰীয়া এগৰাকী ছোৱালী নাম তাছমিনা খাতুন। তাছমিনা খাতুন এগৰাকী মানসিক ৰোগী। যোৱা 10 এপ্ৰিল তাৰিখে আবেলি 3মান বজাত ঘৰৰ পৰা ওলাই যায় আৰু তাৰ পিছৰ পৰাই নিৰুদ্দেশ হৈ পৰে এই যুৱতীগৰাকী। বিভিন্ন ঠাইত বিচাৰ খোচাৰ কৰে যদিও বৰ্তমানলৈকে সন্ধান পোৱা নাই যুৱতীগৰাকীৰ। যদি কোনো সদাশয় ব্যক্তিয়ে যুৱতীগৰাকীক দেখিছে তেন্তে 9957510649 আৰু 9613345077 নম্বৰত যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছে দুৰ্ভগীয়া পৰিয়ালটোৱে। আসসালামু আলাইকুম। অতি দুখেৰে আপোনালোকক জনাবলৈ বাধ্য হৈছোঁ যে যোৱাকালিৰ 10 তাৰিখ মোৰ সৰু ভণ্টি নিৰুদ্দেশ হৈ আছে। আনুমানিক আবেলি 3 বজাৰ পৰা নিৰুদ্দেশ হৈ আছে। তেওঁলোকক বহুত বিচাৰ খোচাৰ কৰি আজি এতিয়ালৈকে পোৱা নাই। তেওঁৰ নাম হ'ল তাছমিনা খাতুন, দেউতাকৰ নাম হ'ল আকাশ আলী, ঘৰ হ'ল তেদাৰা গাঁও। যদি কোনো ব্যক্তিয়ে ছোৱালীজনীক দেখা পায়, স্ক্ৰীনত নম্বৰ দিয়া আছে আৰু তাৰ ফটো দিয়া আছে। যদি কোনো বদসয় ব্যক্তিয়ে দেখা পায় আমাৰ স্ক্ৰীনত দিয়া নম্বৰত যোগাযোগ কৰিব।